কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম হৰি শ্ৰীকৃষ্ণায় নমঃ। শ্লোক যে মুগ্ধ নিষ্পৃহাং প্ৰতিপদপনীলদানন্দদাং যমাস্থায় সমস্ত মস্তক মহনিং কুৰ্বন্তি সেবসে তান ভক্তানপি তাঞ্চ ভক্তিমপি তং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমূৰ্তে হনুদিবসং নিত্যং শৰণং ভজে হৰি ৰাম হৰি নামঘোষাৰ ব্যাখ্যা ঘোষা নং 31 আৰু 32। 31 নম্বৰ ঘোষাজোকা হ'ল মৃত্যু তৰিবাৰ আন আশ্ৰয় উপায় যত বিঘিনি দূষিত নিৰন্তৰে বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম কীৰ্তন কৰিয়া সুখেতৰে কীৰ্তন কৰিয়া সুখেতৰে। আগম তন্ত্ৰাদি মতে যোগ তপস্যা কৰি মানুহে মৃত্যুৰ হাত সাৰিবৰ আন উপায় থাকিলেও তাৰ অনেক বিপদো আছে। কাৰণ যোগ তপস্যা ব্যৱস্থামতে কৰিব নোৱাৰিলে গুণতকৈ দুখ বেছি হয়। মাধৱৰ গুণকৰ্ম কীৰ্তনত কোনো দুখ পৰখিব নোৱাৰে। এতেকে বিপদশূন্য ঈশ্বৰৰ নাম কীৰ্তন কৰি মৃত্যুৰ হাত সাৰিব পাৰে। জীৱনত অন্য সত্য থাকক বা নাথাকক, কিন্তু মৃত্যু যে আমি সন্মুখীন হ'ব লাগিব, এইটো এটা এৰাব নোৱাৰা সত্য। লাগিলে ইয়াৰ পৰা হাত সাৰিবলৈ আমি যিমানেই যত্ন নকৰোঁ কিয়। গতিকে মৃত্যু এৰাব কোনেও নোৱাৰে, হয় কোনোবা আগ নহয় কোনোবা পিছ। কিন্তু মৃত্যু এৰাব নোৱাৰিলেও মৃত্যু তৰিব পাৰি। এৰা আৰু তৰাৰ মাজত এটা ডাঙৰ আৰু সূক্ষ্ম পাৰ্থক্য আছে। মৃত্যু এৰা মানে এই নশ্বৰ শৰীৰটোক মৃত্যুৰ পৰা বচাই ৰাখিবলৈ যত্ন কৰা। হিৰণ্যকশিপু ইয়াৰ উদাহৰণ। মৃত্যু তৰা মানে আকৌ এই দুখময় সংসাৰলৈ ঘূৰি নহাৰ ব্যৱস্থা কৰা, অৰ্থাৎ সংসাৰ যাতায়াতৰ পৰা মুক্ত হৈ যোৱা। যৎ গত্বা ন নিবৰ্তন্তে তৎ ধাম পৰমং মম। গীতা। যলৈ গ'লে আকৌ ঘূৰি আহিব লগা নহয়, সেয়ে আমাৰ পৰম ধাম। মৃত্যু তৰা মানে পৰম ধামত প্ৰৱেশ কৰা, য'ত ক্ষুধা তৃষ্ণা দুখ শোক ভয় ৰোগ অভাৱ অনাটন একোৱেই নাই। কিন্তু দুখৰ বিষয় এই যে এই উপায়বিলাকৰ দ্বাৰা মৃত্যু তৰাটো অসম্ভৱ নহ'লেও প্ৰায় অসম্ভৱ নিচিনাই। হাজাৰজনৰ ভিতৰত কোনোবা এজনেহে সিদ্ধি লাভ কৰিব পাৰে, কিন্তু হাজাৰৰ ভিতৰত 999জন বিফল হৈ মাজতে থমকি ৰ'ব লগা হয়। কিন্তু সকলোৱে সুখেৰে মৃত্যু তৰিব পৰা এটা উপায় শাস্ত্ৰ আৰু সাধু সন্ত মহাপুৰুষে দিছে। সেইটো হ'ল মাধৱৰ পবিত্ৰ গুণ কৰ্মৰ শ্ৰৱণ কীৰ্তন। এই গুণ নাম শ্ৰৱণ কীৰ্তনত বাহিৰৰ কোনো অপশক্তিয়ে বাধা দিব নোৱাৰে। কাৰণ
এই নাম শ্ৰৱণ গুণ কীৰ্তন সাধনা আমাৰ ব্যক্তিগত আৰু নিজা সম্পত্তি। হৰিনাম কীৰ্তন কৰাত কেইটামান সুবিধা আছে। প্ৰথম সুবিধা হ'ল ইয়াত কোনো দ্ৰব্যৰ উপাদান নালাগে, ধন টকা পইচা সম্পত্তি খৰচ নহয়, যিমান ল'লেও ইয়াৰ শেষ নহয়। দ্বিতীয় সুবিধা হ'ল হৰিনাম কীৰ্তন স্ত্ৰী শুদ্ৰ বৈশ্য পাপী তাপী জ্ঞানী অজ্ঞানী সূচী অসুচী সকলো সময়তে ল'ব পাৰে। তৃতীয় সুবিধা হ'ল শ্ৰদ্ধাটো হেলাটো অনাদৰতো ভয়তো তাচ্ছিল্য কৰিও বা শত্ৰুভাৱেও ল'ব পাৰি। কাৰণ ৰাৱণ কুম্ভকৰ্ণ কংস চনু পুতনা আদিয়ে বৈৰভাৱে চিন্তা কৰিয়ে মৃত্যু তৰি গ'ল। যদি বৈৰভাৱে তৰিব পাৰে তেন্তে শ্ৰদ্ধা প্ৰেম আস্থা আৰু বিশ্বাসে হৰিনাম কীৰ্তন কৰিলেতো কথাই নাই। শেষৰ সুবিধাটো হ'ল কোনোবা অশিক্ষিত কোনোবা বোবা কোনোবা কোঙা তেওঁলোকেও যদি অশুদ্ধ উচ্চাৰণ ওলোটা উচ্চাৰণ কৰিও প্ৰভু নাম কীৰ্তন কৰি মৃত্যুৰ ভয়ৰ পৰা তৰি যাব। ওলোটা নাম জপ কৰি মৰা বুলি দস্যু ৰত্নাকৰ ব্ৰহ্মৰ সমান হৈ গ'ল। শ্ৰদ্ধা সহকাৰে এবাৰো যদি ৰাম নাম হৰিনাম লোৱা যায় তথাপিতো ভৱসাগৰ বা মৃত্যু তৰি পৰম গতি লাভ কৰিব পাৰি। যাৰ নাম এবাৰ স্মৰণ কৰিলেও জীৱই অপাৰ সমুদ্ৰ পাৰ হৈ যায়। এইটোৱে হৈছে ৰাম নামৰ হৰিনামৰ বিশেষত্ব। 32 নম্বৰ ঘোষাযোৰা ব্যাখ্যা কৰাৰ আগতে যদি লাইক কৰা নাই লাইক কৰক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। 32 নম্বৰ ঘোষাযোৰা হ'ল লুব্ধমতি মনুষ্যৰ হৰি কীৰ্তনত পৰে নাহি কেৰ শস্য বিত্তবাৰ আন আশা পৰি হৰি মাধৱক মনে ধৰি হৰিৰ কীৰ্তন কৰা সাৰ হৰিৰ কীৰ্তন কৰা সাৰ। ঈশ্বৰত ধাউতি থকা সজ্জনসকলৰ গুৰুতত্ব পৰম ধন হৰি কীৰ্তনত পৰে আৰু নাই। আন দেৱক উপাসনা কৰি ধন ধান পুত্ৰ ভাৰ্যা ঐশ্বৰ্য চিৰযৌৱনলৈ আশা নকৰি হৃদয়ত মাধৱৰ ৰূপ স্থিৰ কৰি মুখে হৰি কীৰ্তনকে সাৰ বুলি ধৰা। প্ৰথম কথা হ'ল লোভৰ বা আশাৰ স্বৰূপ বুজাটো। লোভৰ জন্ম কিয় দিলে? ভগৱানে জন্ম দিয়া বস্তু বেয়া হ'ব পাৰেনে? শাস্ত্ৰত কোৱা হৈছে সংসাৰৰ সকলো অনৰ্থৰ মূল হ'ল তিনিটা, কাম ক্ৰোধ আৰু লোভ। এই তিনিওটাই বা ইয়াৰ ভিতৰত যিকোনো এটাই জীৱক লতিঘটি কৰাইছে। জীৱক লতিঘটি কৰাইছে বুলিয়েই এই তিনিওটাকে সম্পূৰ্ণৰূপে মাৰি পেলাব পাৰিনে? উত্তৰটো হ'ল নোৱাৰি। কিন্তু ইয়াৰ ধ্বংসাত্মক ৰূপটো বদলি কৰি গঠনমূলক সাকাৰাত্মক কৰ্মত লগাব পাৰি। গীতাৰ 7ম অধ্যায়ত কাম বাসনাকো ভগৱানৰ ৰূপ বুলি কোৱা হৈছে। যেনে ক্ৰোধ বেয়া নহয় যদি তাক অন্যায়ৰ বিৰুদ্ধে লগোৱা হয়। ব্যক্তি অন্যায় দেখি কেতিয়াবা সাধু সন্তসকলৰো
ক্ৰোধ উঠি যায়। ভগৱান বুদ্ধইও ক্ৰোধ কৰিছিল। প্ৰভু ৰামচন্দ্ৰইও সমুদ্ৰ আৰু ৰাৱণৰ প্ৰতি ক্ৰোধ কৰিছিল। এইবিলাক হ'ল বিবেকপূৰ্ণ সাত্বিক ক্ৰোধ। ঠিক সেইদৰে লোভৰো প্ৰয়োজন আছে। কিহত লোভৰ প্ৰয়োজন আছে? লোভক মাৰি পেলাবলৈও যত্ন কৰিব নালাগে, আৰু কৰিলেও তাত আমি কৃতকাৰ্য নহওঁ, অৰ্থাৎ লোভ নমৰে। তেন্তে কি কৰা উচিত? লোভক সন্মান কৰিব লাগে। সন্মান কৰি মৰমেৰে আদৰেৰে তাৰ দিশা বদলি কৰি দিব লাগে। লোভক বিনাশী সম্পদৰ পৰা অবিনাশী ৰহস্যবিত্ত অৰ্থাৎ পৰম সম্পদৰ ফালে লৈ যাব লাগে। যিবিলাক বৃত্ত খৰচ কৰিলে শেষ হৈ যায়, সেই বৃত্ত আচল বৃত্ত নহয়, ই মায়াময় বৃত্ত, বন্ধনময় সম্পত্তি। কিন্তু যি বৃত্তক ব্যৱহাৰ কৰিলে কম হৈ নাযায়, সেই বৃত্তহে ৰহস্য বৃত্ত, আচল সম্পত্তি। কৃষ্ণ নামেহে সম্পত্তি, এয়াই আচল সম্পত্তি, আচল ৰহস্য বৃত্ত। ৰহস্য বৃত্ত মানে কি? ৰহস্য বৃত্ত মানে নেদেখা বস্তু দেখুৱাই দিয়া। কিন্তু হৰি কীৰ্তন এৰি আমি অন্য বস্তুতহে আশা কৰি জনমৰ পিছত জনম নষ্ট কৰি দিছোঁ। এয়া আমাৰ ভুল। এই ভুলৰ সংশোধন কৰি বুজিব লাগিব যে হৰি নামহে জীৱনৰ সাৰ। মনক ভগৱানৰ চৰণত প্ৰতিষ্ঠা কৰিব লাগে। পাপময় আশা ত্যাগ কৰিব লাগে। হৰি কীৰ্তনেই জীৱনৰ একমাত্ৰ লক্ষ্য হ'ব লাগে। এই উদ্দেশ্যকে লৈ আগবাঢ়িলেহে আমাৰ জীৱন সাৰ্থক হ'ব। কৃষ্ণ কৃষ্ণ। হৰি ৰাম। জয় গুৰু শ্ৰীমন্ত শংকৰ।